এয়াই বিজেপিৰ ৰাম ৰাজ্য। পেণ্ট খুলি ধৰ্ম চিনাক্ত কৰিলে, পাছত মৰিয়াই হত্যা কৰিলে। ভাৰতীয় জনতা পাৰ্টি য'তেই ক্ষমতালৈ আহিছে তাতেই ৰাম ৰাজ্য প্ৰতিষ্ঠা হৈছে। আপুনিতো উত্তৰ প্ৰদেশত দেখিছে 2017ৰ পাছৰ পৰাই তাত ৰাম ৰাজ্য চলি আছে, নহয় জানো? আৰু এতিয়া বিহাৰত প্ৰতিষ্ঠা হৈছে একেবাৰে তাজা ৰাম ৰাজ্য। বিজেপি বিহাৰৰ পূৰ্ণ ক্ষমতালৈ আহিছিল নে নাই সেই কথা ভবাৰ প্ৰয়োজন নাই। সম্ৰাট চৌধুৰী গৃহমন্ত্ৰী হোৱাৰ লগে লগেহে বিহাৰত প্ৰকৃত ৰাম ৰাজ্য প্ৰতিষ্ঠা আৰম্ভ হৈছে। আৰু এয়া কেনেকুৱা ৰাম ৰাজ্য, তাৰেই কেতবোৰ দৃশ্য আজি আপোনাক দেখুৱাম। আপুনি অন্ততঃ এটা আইডিয়া কৰিব পাৰিব যে কেতবোৰ বিশেষ ব্যক্তিক কেনেকৈ টাৰ্গেট কৰি হত্যা কৰা হৈছে। ইমানবিলাকৰ পাছতো এই দেশৰ গুডি মিডিয়াই এটাও প্ৰশ্ন কৰিবলৈ সাহস হোৱা নাই। এওঁ কেনেধৰণেৰে গৃহ মন্ত্ৰালয় চলাই আছে, বুলডাজাৰ বাবা হৈ পৰিছে। এনেকুৱা কাণ্ডও ঘটিছে যে এজন মুছলমান লোকক নিৰ্মমভাৱে মৰিয়াই হত্যা কৰা হৈছে। সমগ্ৰ দেশখনৰে পৰিস্থিতি এতিয়া ভয়ংকৰ হৈ উঠিছে। উত্তৰ প্ৰদেশত 8 লাখৰ কথা আপোনাৰ মনত আছেনে? এই ৰাম ৰাজ্য প্ৰতিষ্ঠাকাৰীসকলে 8 লাখৰ হত্যাকাৰীসকলক মৰম আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে। গোচৰ প্ৰত্যাহাৰ কৰাৰ চৰ্চা চলিছে। এয়াই চুবুৰীয়া ৰাজ্যত ৰাম ৰাজ্যৰ অৱস্থা। কেৱল এইটোৱেই নহয়, আপোনাক দেখুৱাম মুছলমান সন্ত্ৰাসবাদী, মুছলমান অনুপ্ৰৱেশকাৰী, মুছলমান উগ্ৰপন্থী এই সকলো। আৰু চাওক বিজেপি নেতাৰ কাণ্ড। তেওঁ এজন ব্যক্তিক ফচাবৰ বাবে নিজেই আত্মগোপন কৰি আছিল। বহু সময় ধৰি তেওঁক বিচাৰি ফুৰা হৈছিল আৰু যেতিয়া তেওঁ ওলাই আহিছিল তেতিয়া কি হ'ল সেইটোও আপোনাক দেখুৱাম। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। প্ৰথমে এই খবৰটো চাওক, তেওঁ কি কৈছে শুনক। कोई नामी गिरामी शख्सियत नहीं, एक साधारण सा युवक, बिहार के नवादा में रहने वाला, 20-22 साल की उम्र, कपड़ा बेचकर रोजी रोटी चलाता था। 5 दिसंबर, आज से 8 दिन पहले कपड़ा बेचकर वापस आ रहा था, रोक लिया 7-8 लड़कों ने, शराब के नशे में धुत। हाथ हफ्ता लड़ाई रखाले। समझिए कि कुछ देर के बाद हमको अंदर में पिलास से कान कतरा, उसके बाद पैट को खोल करके देखा कि मियाँ जी है, पेट्रोल छींट दिया। पेट्रोल छींटने के बाद लोहा को गर्म करके मेरे में पूरे शरीर में दागा। कोई लाठी से मार रहा है, उसके बाद कोई रड से मार रहा है, कोई पिलास मेरा कान को कतरा, उंगली को डैमेज कर दिया। আপুনি অনুমান কৰিব পাৰেনে এই আক্তৰ হুছেইন আৰু পৃথিৱীত নাই? এই মানুহজনক মাৰপিট কৰাৰ পাছত তেওঁ নিজৰ লগত হোৱা এই নিৰ্মম কাহিনী নিজ মুখে বৰ্ণনা কৰি গৈছে। মই আজি এই কথা জাতি ধৰ্মৰ ভিত্তিত কোৱা নাই, কিন্তু মই আক্ষেপেৰে কওঁ যে এই সময়ত ঘটনাস্থলীত উপস্থিত হ'ব পৰাকৈ কোনো পুলিচ বাহিনী নাছিল নেকি? আৰু মদপিৰ প্ৰহাৰত এজন ব্যক্তিৰ মৃত্যু ঘটিল। আদালতে এই 8জন ল'ৰাক মৃত্যুদণ্ড দিব পাৰিবনে? সৰফৰাজে যেনেকৈ মৃত্যুদণ্ডৰ আদেশ লাভ কৰিছিল, এই মানুহজনৰ হত্যাকাৰীক মৃত্যুদণ্ড দিয়া হ'বনে? আৰু বিহাৰৰ গৃহমন্ত্ৰীয়ে ক'বনে যে তেওঁ গৃহ মন্ত্ৰালয় চম্ভালিব পৰা নাই? মহম্মদ জুবাইৰে কৈছে আক্তৰ হুছেইনক ধৰ্মৰ পৰিচয়েৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হৈছে। শবানা শবনম হাছমিয়ে টুইটাৰত লিখিছে যে কণ্ডেম দ্য টেৰিফিক আনস্পিকেবল এট্ৰচিটিজ ভায়োলেন্স লিডিং টু ডেথ অৱ মহম্মদ আক্তৰ হুছেইন ইন নাওদা। নাওদাবাসীয়ে নীতিশ কুমাৰক প্ৰশ্ন কৰিছে। এতিয়া নীতিশ কুমাৰক প্ৰশ্ন কৰাৰ কোনো প্ৰয়োজন নাই, সুধিব লাগে সম্ৰাট চৌধুৰী। গৃহ মন্ত্ৰালয় কেনেকৈ চম্ভালি আছে, কেনে আছে গৃহমন্ত্ৰী আপোনাৰ ছিনিয়ৰ? দিল্লীৰ সেই সম্ৰাট চৌধুৰীৰ ছিনিয়ৰগৰাকীয়েতো এই পৰ্যন্ত অনুপ্ৰৱেশকাৰীকেই ৰোধ কৰিব পৰা নাই। ইপিনে অনুপ্ৰৱেশকাৰী বুলি চিঞৰিয়ে আছে। আপোনালোকে একোৱেই চম্ভালিব পৰা নাই। শুনক, সমগ্ৰ বিষয়টোৱেই আপুনি বুজি পাব। কৰিশ্মা আজিজে লিখিছে পেণ্ট খুলি তেওঁ ধৰ্ম চিনাক্ত কৰিলে আৰু আটাইকেইটা ল'ৰাই মহম্মদ আক্তৰক মৰিয়াই হত্যা কৰিলে। বিহাৰৰ নাওদা জিলাৰ ৰৌ থানাৰ এলেকাৰ মহম্মদ আক্তৰ হুছেইনক নিৰ্মমভাৱে হত্যা কৰা। 5 ডিচেম্বৰত ভট্টা গাঁৱৰ সমীপত 7জন লোকে তেওঁক ৰাস্তাত ৰখাই নাম সোধাৰ লগে লগে বলপূৰ্বকভাৱে এটা কোঠালৈ লৈ গ'ল। আক্তৰ হুছেইনৰ লগত থকা মোবাইল ফোন আৰু টকা কাঢ়ি লৈ গ'ল। পেণ্ট খুলি ধৰ্ম চিনাক্ত কৰা হ'ল। গৰম লোহা লগাই তেওঁৰ শৰীৰ আৰু গুপ্তাংগ জ্বলাই দিয়া হ'ল। মৃত বুলি ভাবি তেওঁক সেই স্থানতে এৰি থৈ অহা হ'ল। আৰু সম্পূৰ্ণ 5 দিনৰ পাছত 12 ডিচেম্বৰত তেওঁৰ মৃত্যু হয়। কিন্তু আমি কি ক'ম, কাৰণ বিহাৰত এতিয়া বিজেপিৰ ৰাম ৰাজ্য, কাৰণ সম্ৰাট চৌধুৰীয়ে শাসন কৰে, নহয়নে? এতিয়া এখেতে কি কৈছে শুনক। बात यह है संदीप जी कि सादत हसन मंटो जी ने एकदम परफेक्ट लिखा था कि मजहब जब दिल से निकल के दिमाग पर चढ़ जाए तो जहर बन जाता है। ये जहर यूं ही नहीं फैला है। प्रधानमंत्री जी ने कहा था कपड़ों से पहचान होनी चाहिए, इसका बात किया था।
कपड़ों से भी पहचान की जाती है और कपड़े खोलकर भी पहचान की जाती है। कपड़ों से पहचान की गई थी 10 महीने पहले, जब वाहन चेकिंग के नाम पर बिहार पुलिस ही मधुबनी में जो मौलाना थे उनके दाढ़ी नोची, उनको मारा था। उनसे भी तेजस्वी जी मिलने गए थे। मात्र 10 अगस्त की बात है, उस समय भी इसी तरह की घटना। গতিকে তেখেতে কৈছে যে বিহাৰত মহম্মদ আখতাৰৰ আঙুলিক ভাঙি দিছিল, কাণ কাটি দিছিল, গৰম লোহা লগাই শৰীৰ জ্বলাই দিয়া হৈছিল, গুপ্তাংগ জ্বলাই দিয়া হৈছিল। এইটো চাওক, এজ এ মাৰ্ডাৰ কেছ এভাৰ বিন উইথড্ৰন বিফৰ। দয়াশংকৰ মিশ্ৰই লিখিছে যে যেতিয়া যোগী আদিত্যনাথ চৰকাৰে 8 লাখৰ হত্যাকাৰীৰ বিৰুদ্ধে হত্যাৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, তেতিয়া ফাষ্ট ট্ৰেক আদালতে চৰকাৰক প্ৰশ্ন কৰিছিল যে ইয়াৰ আগতে কোনো হত্যাৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে নেকি। আদালতৰ এই প্ৰশ্নই জনতাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে, কিন্তু এই আশা ন্যায়ালয়লৈ ৰূপান্তৰিত হ'বনে? মব লিঞ্চিঙৰ ওপৰত চৰকাৰৰ মৌনতা আৰু আদালতৰ মনোভাৱে নাগৰিকক অসহায়তা, নিসংগতা, হতাশা আৰু আশাহীনতাৰ মাজলৈ ঠেলি দিছে। গুজৰাটৰ দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীৰ কথা মনত আছেনে? মাত্ৰ 2 বছৰ আগতে 15 আগষ্টত ভয়ংকৰ দাবী কৰা হৈছিল। লালকিল্লাৰ প্ৰাচীৰত থিয় হৈ কোৱা হৈছিল যে মহিলাগৰাকীক যৌন নিৰ্যাতনত যিসকল অভিযুক্ত তেওঁলোকক মুকলি কৰি দিয়া উচিত, আৰু তেওঁলোকক কোনেও আদৰণি জনোৱা নাছিল। তেওঁলোকক আদৰণি জনাইছিল বিজেপিৰ নেতাইহে। বিষয়টো গুজৰাটৰ, হয়তো আপোনাৰ মনত আছে, মই পুনৰ নাম কোৱাৰ প্ৰয়োজন নাই। এই দৃশ্যটো চাওক। আপুনি কৈছিল নহয় মুছলমানে আমাক ভোট নিদিয়ে। আপোনাক ভোট দিব কোনে? আপোনাক ধিক্কাৰ দিয়া উচিত, আপোনাৰ দৰে ব্যক্তিক গৰিহণা দিয়া উচিত। আকলাকক মাৰপিট কৰি হত্যা কৰা হৈছিল, আনকি যেতিয়া তেওঁৰ পৰিয়ালৰ লোকসকলে তেওঁৰ পৰিয়ালক সহায় কৰিছিল তেতিয়াও আপুনি এটা পৰিস্থিতিৰ সৃষ্টি কৰি আছিল। হিন্দুৰ ক্ষেত্ৰত এনেকুৱা হ'বই। এতিয়া চাওক, আমি মানি লওঁ যে যিমানেই বিৰোধী দল তুষ্টিকৰণত লিপ্ত, তেন্তে বিজেপিটো কম তুষ্টিকৰণ কৰা দল নহয়। বিজেপিয়ে এতিয়া সমগ্ৰ উত্তৰ প্ৰদেশৰ দেশখনক এটা ভয়ংকৰ পৰ্যায়লৈ লৈ গৈছে। আৰু আপোনালোক সকলো হিন্দুৰ সৈতে নাই। শুনক, আপোনালোকৰ শংকৰাচাৰ্যৰ সৈতে সম্পৰ্ক নাই, কথা আৰু কামৰ মিল নাই। আপোনালোকে সাধুৰ বেশভূষা পৰিধান কৰিলেও, সাধু সন্তক বিশ্বাস কৰিলেও আপোনালোকে প্ৰকৃত হিন্দু ধৰ্মৰ সৈতে প্ৰতাৰণা কৰি আহিছে। আপোনালোক নিজ ধৰ্মৰ মানুহৰ লগতেই মিল নাই। আৰু যোগী আদিত্যনাথ যিয়ে শংকৰাচাৰ্যক অপমান কৰে, শংকৰাচাৰ্যৰ বিৰুদ্ধে একো বিচাৰি নাপায়, তেওঁক উপহাস কৰে। গতিকে যোগী আদিত্যনাথৰ দৰে এনে অধৰ্মী মানুহ জনতাই কেতিয়াও দেখা নাই। পৰৱৰ্তী খবৰটো চাওঁ আহক। ধাৰা 302 বিৰ অধীনত কোনো গোচৰ প্ৰত্যাহাৰ কৰা হৈছেনে? ন্যায়াধীশে সুধিলে। যোগী আদিত্যনাথৰ চৰকাৰক সোধা হৈছে, ইয়াৰ আগতে কেতিয়াবা এনেকুৱা হৈছেনে য'ত গোচৰ প্ৰত্যাহাৰ কৰা হৈছে? এতিয়া তেওঁলোকে উত্তৰ দিব পাৰিবনে? এতিয়া এই মানুহজনৰ নামটো চাওঁ আহক। পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত অসমত গ্ৰেপ্তাৰ হ'ল এজন প্ৰাক্তন বায়ু সেনা বিষয়া, কিন্তু নামটো লিখিবলৈ পাহৰিলে। এই বিশ্বাসঘাতক কুলেন্দ্ৰ শৰ্মা। যিয়েই নহওক কিয়, কোনোবাই সুকীয়াকৈ এডিট কৰি লিখিছে, দেশদ্ৰোহী কুলেন্দ্ৰ শৰ্মাই ভাৰতৰ পৰা পাকিস্তানী চোৰাংচোৱা সংস্থালৈ চোৰাংচোৱাৰ তথ্য প্ৰেৰণ কৰি আছিল। চাওক, এইজনেই তেওঁ। চাওক, এইজনেই সেই মানুহজন। তেওঁ এজন পাকিস্তানী এজেণ্টৰ বাবে কাম কৰি আছিল। কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ। অসম আৰক্ষীয়ে দাবী কৰা মতে কুলেন্দ্ৰ শৰ্মাই দীৰ্ঘদিন ধৰি পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত লোকৰ সম্পৰ্কত আছিল আৰু তেওঁলোকক ভাৰতৰ স্পৰ্শকাতৰ তথ্য প্ৰদান কৰি আহিছিল। আৰু এই প্ৰতিবেদন শেষ কৰাৰ আগতে আপোনাক আৰু এটা গুৰুত্বপূৰ্ণ খবৰ দেখুৱাওঁ। এই দৃশ্যটো চাওক। ইয়াত কি কৈছে চাওকচোন। অৱশেষত এইজন ধৰা পৰিছে। এই মানুহজনে কৰা প্ৰবঞ্চনা দেখিছে। তেওঁ বিজেপিৰ নেতা। লক্ষ্ণৌৰ হামিৰপুৰত 55 দিন ধৰি নিৰুদ্দেশ হৈ থকা বিজেপি নেতা তথা সাংসদ প্ৰাৰ্থী প্ৰীতম সিং। লক্ষ্ণৌৰ হামিৰপুৰত 55 দিন ধৰি নিৰুদ্দেশ হৈ থকা বিজেপি নেতা তথা সাংসদ প্ৰাৰ্থী প্ৰীতম সিং। মই ক'বলৈ ভাষা বিচাৰি পোৱা নাই, কাৰণ এই মানুহজনৰ কাম এনেকুৱা যে তেওঁ এটা ঘৰত নিজেই লুকাই আছিল। এতিয়া আৰক্ষীয়ে তেওঁক উচ্চ ন্যায়ালয়ত হাজিৰ কৰোৱাইছে। 18 অক্টোবৰত প্ৰীতম সিঙৰ এটা পেট্ৰল পাম্পত কাজিয়া হৈছিল। আৰক্ষীয়ে তেওঁক থানালৈ লৈ গ'ল। তাৰ পাছত তেওঁ ঘৰলৈ উভতি যোৱা নাছিল। কোৱা হৈছে যে আৰক্ষীক শিক্ষা দিবলৈ বিজেপি নেতাজনে নিজেই নিৰুদ্দেশ হোৱাৰ নাটক ৰচিছিল। এই সময়ছোৱাত আৰক্ষীৰ বিৰুদ্ধে আনকি বিজেপি নেতাজনক হত্যা কৰাৰ অভিযোগো উত্থাপন হৈছিল। গত 8 ডিচেম্বৰত উচ্চ ন্যায়ালয়ে বিজেপি নেতাজনক উদ্ধাৰ কৰি এসপ্তাহৰ ভিতৰত আদালতত হাজিৰ কৰোৱাবলৈ আৰক্ষীক নিৰ্দেশ দিছিল। আৰু এতিয়া অৱশেষত তেওঁ ধৰা পৰিল। আমিও কওঁ, তেওঁক কঠোৰ শাস্তি দিব লাগে। ইমানেই কঠোৰভাৱে যে ভৱিষ্যত প্ৰজন্মই মনত ৰাখিব যে এনে কৰ্ম পুনৰাবৃত্তি হ'ব নালাগে। ব্যুৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।